তোমালোকৰ ভাল থাকিব তোমালোকক শিকাইছিলো মনত আছে নে কাৰোবাৰ আছে নে কি কৰিব লাগে কোৱাচোন আৰু কেইবাৰ তিনিবাৰ নালাগে দুবাৰ ন তোমালোকে কৰা নে দুবাৰ কৰা জানো নাই এইটো নকৰা তুমি দুবাৰ কৰি আছা কিন্তু জানিছা দুবাৰ কৰিব লাগে কিন্তু কৰিলে এবাৰে নহয় জানো সবে দুবাৰ কৰিব লাগিব দুবাৰ মানে এবাৰতো ৰাতিপুৱা ন আৰু এবাৰ কেতিয়া সেই দুবাৰ ব্ৰাছ কৰি দিলে দাঁত কোনোদিনে বেয়া নহ'ব আৰু তোমালোকৰ যে এইটো বয়স হয় এইটোতো সবৰ গাখীৰৰ দাঁতখিনি এতিয়াও সৰা নাই নহয় জানো তো গাখীৰৰ দাঁত যেতিয়ালৈকে থাকিব অকণমান দাঁতটো বেয়া হৈ থাকিব ন তাৰ পিছত আকৌ যেতিয়া নতুনকৈ দাঁত আহি যাব সেই দাঁতখিনিতো ভাল ৰাখিব লাগিব কাৰণ আৰু দাঁত নাপাম কিন্তু আমি নহয় হয় কিনো কথা পাতিব লাগে আগতে শুনিলো আমাৰ কথাখিনি নহয় তাৰপিছত তোমালোকৰ যি ক'ব লাগে চব ব্ৰাছ এখন লৈ যদি এনেকৈ মহাই থাকোঁ তেওঁ কাপোৰ ছিঙি যাব নহয় হয় ন তো আমাৰ দাঁতটো তেনেকৈ হ'ব নহয় জোৰত মহাৰিব নালাগে লাহে লাহে মাৰিব লাগিব আৰু কেনেকৈ মহাৰিব লাগিব মই শিকাই দিছোঁ এবাৰ তথাপি আকৌ কৈ আছোঁ আমাৰ 4টা পাৰি আছে নহয় জানো ওপৰত 2টা তলত 2টা আছে নহয় জানো তো 4টা পাৰিত আমি সমানে ব্ৰাছ কৰিব লাগিব বাহিৰত আৰু ভিতৰত হয় ন তোমালোক উদাহৰণস্বৰূপে কৈ আছোঁ ধৰি লোৱা এইটো আঙুল এটা মোৰ এটা পাৰি হয় ন সেই পাৰিটো ওপৰতটোত আমি তাতে মহাৰোঁ হয় ন বাহিৰত কিনিও মহাৰোঁ কিন্তু ভিতৰত চবে মহাৰে যায় নমহাৰে নকৰে সেইটো হ'ল নিয়ম দাঁত ব্ৰাছ কৰাৰ যে এই 3বাৰ আমাৰ ব্ৰাছটো কৰিব লাগিব প্ৰথম লাহে লাহে 10 বাৰ কৰিম যে এইটো সাইডৰে 10 বাৰ কৰিম এইটো সাইডে 10 বাৰ কৰিম তেনেকৈ 30 বাৰ হ'ব এটা সাইডতে এটা পাৰি আকৌ তলত এইপিনে ওপৰত আকৌ তলত তেনেকৈ আমাৰ ব্ৰাছটো কৰিব লাগে বুজিলা তেতিয়া তোমালোকৰ ব্ৰাছটো কৰা কমপ্লিট হ'ব সম্পূৰ্ণ হ'ব আৰু দাঁত ভাল থাকিব বুজিছা এতিয়া ন আৰু এটা কাম কৰিবা কোনোবাৰ আছে আকৌ দাঁতৰ পৰা তেজ এনে ওলাই যায় হয় ন তেজটো দাঁতৰ পৰা নোলায় আলুৰ পৰাহে ওলায় হয় ন চ' আলুখিনি আমাৰ সুস্থ ৰাখিব লাগিব ভালকৈ বহাচোন হয় ন কোন হৈ বহা এনেকৈ চিধা হৈ চবে বহিবা দেই যেতিয়া আমি ক্লাছত বহিম ন আমি এনেকৈ চিধা হৈ বহিম ৰাজাৰডাল আমাৰ যিমান চিধা থাকিব আমাৰ মাইণ্ডটো কিন্তু তেতিয়া ছাৰৰ লগত আহি যাব ছাৰৰ কথাৰ লগত চলি থাকিব যে এনেকৈ যদি কিবা হৈ পেলাই তেতিয়াহ'লে মনটো তেনেকৈ নাযাব এইটো ঠাইত নাযাব নহয় কাৰণ ছাৰৰ কথাখিনি যদি আমাৰ মগজুৰ সোমাই যায় তেতিয়াহে আমি ভাল ৰিজাল্ট কৰিম ন কোনেও আমাক ৰখাব নোৱাৰিব হয় ন চ' সেইটো তোমালোকে জানিবা ভালকৈ যে ক্লাছত বহি পেলাই কেনেকৈ বহিব লাগে কেনেকৈ বহিলে আমি ছাৰৰ কথাখিনি ভালকৈ শুনিব পাৰিম এবাৰ যদি তোমালোকৰ বয়সৰ মগজত এবাৰ যদি সোমাই যায় এইটো কোনো দিনেই তোমালোকে পাহৰি নাযাবা বুজিলানে চ' মগজটো তেনেকৈ এই মই নাহত অকণমান শুনা না কথা তেজ ওলোৱা যে সেইটো কি হয় দাঁতটো লৰি যায় বুজিলানে লৰিলে দাঁতটো লাহে লাহে হৈ যাব হয় ন আৰু বেয়াকৈ গোন্ধায়ো মুখটো যাওঁতে তেজটো ওলাই অনুভৱ নহয় সেইকাৰণে আমি দাঁতৰ বিষয়ে এনেকুৱা যত্ন লওঁ হ'ল ন আচ্ছা এতিয়া আমাৰ পেটৰ 95% বেমাৰী আমাৰ পেটৰ কাৰণে হয় এইটো মনত ৰাখিবা ডাঙৰ ডাঙৰ মানুহবিলাকৰ যে আজিকালি বহুত ধৰণৰ বেমাৰ হৈ আছে পেটৰ যত্নটো তাহাঁতে ভালকৈ লোৱা নাই বুলিহে এনেকুৱা বেমাৰ হৈ আছে নহয় এতিয়া পেটৰ যত্ন কেনেকৈ ল'ম প্ৰথম কথা হ'ল আমি লেতেৰা হাতেৰে ভাত নাখাম লেতেৰা হাতেৰে কোনো বস্তু নাখাম বাৰে বাৰে মুখত লেতেৰা হাতখন নিদিওঁ ন কাৰণ আমি অতত ইটো ধৰোঁ সিটো ধৰোঁ নহয় আমাৰ হাতত লেতেৰা লাগে নহয় সেই লেতেৰা হাতেৰে কিবা খালে মুখত দিলে আমাৰ পেন পেঞ্চিল যি আমাৰ হাতত থাকে আমি নজনাকৈ এইখিনি মুখত ভৰাই দিওঁ হয় ন চ' তাৰ পৰা যিখিনি লেতেৰা থাকিব সেই লেতেৰাখিনি যাব মুখেৰে পেটলৈ আৰু গৈ পেলাই বহুত ধৰণৰ বেমাৰ কৰে আটাইতকৈ বেছি বেমাৰ হয় কি পেলু বেছি হৈ যায় বুজিলা যেতিয়া পেলু বেছি হৈ যাব অলপ অলপ পেলু চবৰে থাকে কিন্তু বুজিলা আমি বাহিৰৰ পৰাটো নেদেখোঁ কিন্তু অলপ অলপ পেলু চবৰ থাকে এইখিনি কি কৰে আমাৰ হজম প্ৰক্ৰিয়াটো ভাল কৰে যেতিয়া এইখিনি বেছি হৈ যাব তেতিয়া আমাৰ পেট বিষাব ধৰে বুজিলানে আৰু আমাৰ গাত তেজটো কম হ'ব কাৰণ সিহঁতে খাই দিয়ে তেজখিনি সেইকাৰণে আমাৰ তেজ কম হৈ যায় গাত পেলুৰ কাৰণে বুজিলানে তাৰপিছত বহুতৰ পেলুৰ কাৰণে হাগুনি বেমাৰ হ'ব পেটটো বিষাব ভোক নালাগিব বা বহুতৰ ভোকটো বেছি লাগে যিমানে তুমি খোৱা নকিয় তোমাৰ গাত নালাগিব কাৰণ ঠিক পেলুৱে খাই আছে সেইকাৰণে পেলুৰ পৰা আমাৰ
যিমান পাৰো আমি নিজক বচাই ৰাখিব লাগিব পেলু যাতে ইমান বেছি নহয় হয় না সেইকাৰণে আমি কি কৰিব লাগিব সদায় হাতটো ভালকে ধুই পেলাই আমি কিবা খাব লাগিব যিয়ে খাওঁ হয় না আৰু তলৰ পৰা বটলোৱা বস্তুখিনি নধুৱাকে কিন্তু আমি মুখত নিদিওঁ হয় না যেনেকে ধৰি লোৱা এটা আমলখি গছৰ তলত পৰিব নহয় জানো সেইটো আমি বুটলি খাব ইচ্ছা যায়